নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ফুড বিভাগৰ ফালৰ পৰা। যেহেতু ফুড বিভাগত নতুনকৈ পদ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। জুনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ পদ মুকলি হৈছে। এই পদসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে CWC ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 22টা জুনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পদসমূহৰ এটা অভাৰভিউ দিয়া আছে, যিটো আপোনালোকৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ যিটো কেন্দ্ৰীয় ভণ্ডাৰণ নিগম বিভাগৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেণ্ট্ৰেল ৱেৰহাউছ কৰ্প'ৰেশ্যনৰ বিভাগৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে। এতিয়া পদসমূহ আপোনালোকে দেখিবলৈ পাব, জুনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব, জুনিয়ৰ এক্সিকিউটিভৰ পোষ্ট দেখিবলৈ পাব। টোটেল পোষ্ট যিহেতু 22টাকৈ পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ CWC ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীটো ইয়াতে দিয়া আছে 29,000 টকাৰ পৰা আৰম্ভ কৰি 93,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপুনি 18 বছৰ হ'লে আবেদন কৰিব পাৰিব, মেক্সিমাম আপুনি 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBC হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। MOBC হ'লেও আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC MOBCৰ কেণ্ডিডেট আছে তেওঁলোকে 1350 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট পাতিব। স্কিল টেষ্ট পতাৰ পিছত আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনালোকৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, আপুনি যদি BA BSc BCom কৰি থৈছে, তেতিয়া আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। বেলেগ আপোনালোকৰ একো এক্সপিৰিয়েঞ্চ নালাগে। মিনিমাম আপুনি যদি অনলি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়াও আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ যিটো পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, যিটো আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। লগতে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে এখন প্ৰমাণপত্ৰ লাগিব, যিখন আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, যিটো আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ আছে। লগতে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যন নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে আপোনালোকে গৈ আগতীয়াকৈ নটিফিকেশ্যন কেয়াৰফুলি চেক আউট কৰি ল'ব, তাৰপিছতহে আপুনি আবেদনসমূহ কৰি ল'ব বিচাৰিব। ইয়াতে আপোনালোকৰ অনলাইন ষ্টাৰ্টটো যিহেতু 17 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 15 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, এতিয়াও আপোনালোকৰ ওচৰত সময় আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।